সন্ধিয়া 6টা বজাৰ পিছত কোনবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছো যে কোনো ৰখি থাকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইস্যু কৰি দিম যে ইউ ক্যান শুট ওয়ান্স ইউ সাইট এ ক্রিমিনাল স্যার এক্সট্রা ফোর্স আছে না আজি বহুতখিনি ফোর্স আহিব ৰেপিড অ্যাকশন ফোর্সও আহিব সিআরপিও আহিব আৰু বহুত ফোর্স আহিব ফোর্সৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফোর্স আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত ৰাতি শুট এণ্ড সাইট অৰ্ডাৰ দিয়া হৈছে জুনে খিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈ শুট এণ্ড সাইট অৰ্ডাৰ ইস্যু কৰি আছো ৰেপিড অ্যাকশন ফোৰ্স সিআৰপি ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে এছপিক কৈছো সিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব জুনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম